নমস্কাৰ বিদ্যা কোচিং কিতাপৰ পেডাগজি অন্য এটা গুৰুত্বপূৰ্ণ ক্লাছলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি ক্লাছত কেইটামান এমসিকিউ আলোচনা কৰিম আৰু আজিৰ পৰা আমাৰ টাৰ্গেট হৈ গ'ল যে 200 এমসিকিউ ডেইলি এপত আৰু ইউটিউবত দুইটাতে মিলাই কৰা হ'ব। ঠিক আছে, সো 200 এমসিকিউজ ডেইলি থিওৰি ওয়াইজ বা টপিক ওয়াইজ, কিন্তু আজি যিকেইটা এমসিকিউ কৰিম সেইকেইটা টপিক ওয়াইজ নহয়, মাত্ৰ মই ডেমোটো দেখাবৰ কাৰণে আজি ক্লাছটো লৈছো। ঠিক আছে, সো ডেইলি 200 এমসিকিউ আপোনাক দিবৰ কাৰণে আমি সাজু হৈছো। আপুনি মাত্ৰ এপটোত গৈ পেলাই কি কৰিব, লগইন কৰি ললে হৈ যাব। ঠিক আছে, সো এপ আৰু দুইটা থাকিব। ঠিক আছে, এপ আৰু চেনেল দুইটাতে আমি আৰম্ভ কৰিছো। সো প্ৰথম প্ৰশ্নটো আমি এইদৰে লৈছো। প্ৰথম প্ৰশ্নটো হৈ গ'ল আপোনাৰ what does the term emotional intelligence primarily refer? সো কোৱা হৈছে যে ইমোশনাল ইন্টেলিজেন্সে কি বুজায়। তলত দিয়া চাৰিটা অপচনৰ ভিতৰত কোনটো অপচন ইমোশনাল ইন্টেলিজেন্সে বুজায়। সো প্ৰথমটো হ'ল যে the ability to perform mathematical calculation, the ability to manage and understand emotion, the capacity to learn new languages quickly, the proficiency in logical reasoning. ঠিক আছে, সো অসমীয়াটো যাব এপত। ঠিক আছে, আৰু এটো আমিতো বুজি পাবই লাগিব, ইমান সহজ। ইমোশনাল ইন্টেলিজেন্সে কি বুজায়? ই বুজায় তোমাৰ ইমোশনছক কেনেকে মানে আন্ডাৰষ্টেণ্ড কৰিব লাগে আৰু মেনেজ কেনে কৰিব লাগে। ঠিক আছে, তো এটো কি হ'ব, the ability to manage and understand emotions। আৰু পিডিএফ সমূহ সকলো আপোনালোকে ক'ত পাব, আপোনালোকে পাই যাব, ডাউনলোড কৰি ল'ব পাৰিব তাতে। ওকে, সো এটো হ'ব কি, the ability to manage and understand emotions। ফাৰ্স্ট কোৱেশ্চন। সেকেন্ড কোৱেশ্চনটো আহক, which of the following is a characteristic of direct instruction? Direct instruction পোনপটীয়া অৰ্ডাৰ, পোনপটীয়া অৰ্ডাৰ কোনটো ধৰণৰ লাৰ্নিঙত বা কোনটো ধৰণৰ টিচিঙত পোৱা যাব? ষ্টুডেন্ট সেন্টাৰ টিচিঙত। যেতিয়া ষ্টুডেন্ট সেন্টাৰ টিচিং হ'ব, ইয়াত তোমাৰ ষ্টুডেন্টে এই ষ্টুডেন্টে তোমাৰ ডাইৰেক্ট কি কৰে মানে ইনস্ট্ৰাকশন নিদিব। ঠিক আছে, সো ষ্টুডেন্টত নহব। ওকে, তারপর গ্ৰুপ ডিসকাশনতো নহব। গ্ৰুপ ডিসকাশনতো তোমাৰ ডাইৰেক্ট ইনস্ট্ৰাকশন নাথাকিব। টিচাৰ সেন্টাৰ দিয়ে, টিচাৰ সেন্টাৰ যিটো লাৰ্নিং হ'ব, টিচাৰ যেতিয়া ডাইৰেক্টলি ইনভলভ হ'ব, সো টিচাৰ কি হ'ব, ষ্টুডেন্টক অৰ্ডাৰ দিব। ঠিক আছে, অৰ্ডাৰ দিব বা ইনস্ট্ৰাকশন দিব যে ডু দ্যাট। ওকে, ডু দ্যাট। ওকে, ইনস্ট্ৰাকশন। ওকে, সো কি হ'ব, যে তোমাৰ ইনস্ট্ৰাকশনটো কি হ'ব, ডাইৰেক্ট ইনস্ট্ৰাকশনৰ কাৰণে হ'ব। টিচাৰ সেন্টাৰ যিটো টিচিং হ'ব, এটা তোমাৰ ডাইৰেক্ট ইনস্ট্ৰাকশনৰ আন্ডাৰত আহি যাব। ডান। ওকে, নেক্সট আহিলে, who is known for developing the classical conditioning theory? Classical conditioning theory কাৰণে জনা কোনজন ব্যক্তি বা কোনে কি কৈছিলে ক্লাসিক্যাল ডেভেলপিংৰ বা ক্লাসিক্যাল কন্ডিশনিংৰ থিওৰিটো দিছিলে। ঠিক আছে, সো এতিয়া মোক এটো কমেন্টত লাগিব, এটো কালি কৰা ক্লাছৰ হয়। ঠিক আছে, সো যোৱা কালি কৰা ক্লাছৰ এটা প্ৰশ্ন হ'ল যে কি হ'ব, তোমাৰ ক্লাসিক্যাল কন্ডিশনিং থিওৰিটো জনক বা এই ক্লাসিক্যাল কন্ডিশনিং থিওৰিটোৰ বাবে জনা যোৱা মানুহগৰাকীৰ নাম কি? এলবাৰ্ট বান্ডুৰা, আইভান পেভলভ, জন ওয়াটসন নে বিএফ স্কিনাৰ। সো কোনটো হ'ব মোক কমেন্টত লাগিব। নেক্সট কোৱেশ্চন, ইন পেভলভছ এক্সপেৰিমেন্ট, পেভলভৰ যিটো এক্সপেৰিমেন্ট আছিলে, যিটো তোমাৰ পৰীক্ষা আছিলে, তাত কি কৈছে, হোৱাট ইজ দা আনকন্ডিশনেড স্টিমুলাস? আনকন্ডিশন স্টিমুলাস কোনটো আছিলে? সো স্টিমুলাস মই কৈছোৱে, কিবা এটা কৰ্ম, কিবা এটা কাৰ্যৰ। ঠিক আছে, সো কাৰ্য এটা হোৱাৰ আগত যিটো তোমাৰ স্টিমুলি বা উদ্দীপক বুলি আমাৰ অসমীয়াত কোৱা হয়, কি বুলি কোৱা হয়, উদ্দীপক। ওকে, সো উদ্দীপক অসমীয়াত তোমাৰ কি বুলি কয়, উদ্দীপক, আৰু ইংলিছত কোৱা হয় তোমাক স্টিমুলি। হয় না, স্টিমুলি। সো স্টিমুলি মানে কি হৈ গ'ল, কিবা এটা তোমাক জগাই তোলা। ঠিক আছে, সো এটা ৰেসপন্স এটা পোৱাৰ আগত এটা ৰেসপন্সৰ বাবে তোমাৰ যিটো স্টিমুলি দিয়া হ'ব, ঠিক আছে, তোমাৰ এইটো কি হ'ব, সঁহাৰি। ওকে, ইয়াক কি বুলি কোৱা হ'ব, সঁহাৰি বুলি কোৱা হ'ব। সো যেতিয়া উদ্দীপক এটা দিব, তাৰ মানে সেই উদ্দীপকটো নেচাৰেল বা কোনো কন্ডিশন হ'ব নালাগিব। আনকন্ডিশন উদ্দীপক কি আছিলে পেভলভৰ থিওৰিটোত? তাত বেলটো মানে ঘন্টাটো আছিল নেকি? নাছিলে, ফুড আছিলে। হয় না, ফুড আছিলে। সো ফুডটো থৈ দিয়া হৈছিলে আৰু তাৰ মুখত পানী আহিছিলে কাৰণ তাৰ ভোক লাগিছিলে। হয় না, তাৰ পাছতে বেল এটা ৰখা হৈছিলে, পাছত বেলটো বজাই দিয়া পাছতো তাৰ মুখত কি আহিছিলে, পানী আহিছিলে, তাৰ ভোক লাগিছিলে। দেন সো কি হ'ব, এইটো আনকন্ডিশনেল স্টিমুলাছৰ আন্ডাৰত কি পৰিব, ফুডটো পৰি যাব। Next question. The sound of the bell in Pavlov experiment is considered what type of stimulus? So bell to ki koisile, bell to what type of stimulus? A condition ne uncondition? E ki hoy sir conditional hoy, e condition response niki nohoy, condition ki stimulus. ঠিক আছে, so এই ধৰণে মিস নকৰিবা। এতিয়া যেটো মই মিস কৰিলো, ঠিক আছে, মই কৰা মিসটো এনেকে তুমি মই এনেকে হাতখন দিলেই মুহাই খাই যাব, তোমাৰ আকৌ মিসটো ইয়াত যাব। তুমি এনেকে সাৰ্কল কৰাৰ পিছত তুমি মুহাইব নোৱাৰিবা। ঠিক আছে, সো ধুনীয়াকে হেতু চাই পেলাইহে কি কৰিবা, অপশনটো মানে গোটেই কিটা পঢ়াৰ পাছতহে টিক কৰিবা। ওকে, সো কি হ'ব, কন্ডিশনাল স্টিমুলাস হ'ব। ওকে, এটো কি আৰ্টিফিশিয়ালি ক্ৰিয়েট কৰা হৈছিলে। What is the main focus of Bandura social cognitive theory? Bandura যেটো তোমাৰ social
সংজ্ঞানাত্মক যেটো থিওৰি আছিলে এই থিওৰিটো ফোকাস ক'ত কৰিছিলে এই থিওৰিটোৰ মেইন ফোকাস ক'ত আছিলে এই থিওৰিটোৰ মেইন ফোকাস কি আছিল এ অপচন the role of unconscious process in personality নহয় the influence of environmental factor on behaviorism নহয় ঠিক আছে এইটো ক'ত হ'ব এই ইনফ্লুয়েন্স ক'ত হ'ব সো তোমার এনভায়রনমেন্টাল ফ্যাক্টর বিলাকক চাই পেলাই বিহেভিয়ার ওকে এনভায়রনমেন্টাল ফ্যাক্টর বিলাকে তোমার কি কৰিব যেতিয়া বিহেভিয়ার প্রভাব পেলাব সেইটো এটা বেলেগ থিওরি আছিল হয়নে সেইটো আছিল আমাৰ কি চাই সেইটো আছিল আমি কালি পঢ়া ইকোলজিক্যাল সিস্টেম থিওরি ইকোলজিক্যাল সিস্টেমস থিওরি ওকে এই ইকোলজিক্যাল সিস্টেমস থিওরিটো কি হৈছিল এই থিওরিটো মতে কি হৈছিল আমি গম পাইছিলো যে এনভায়রনমেন্টৰ পৰা কি হৈছিল এনভায়রনমেন্টৰ পৰা তোমাৰ বিহেভিয়ারিজমত প্ৰভাৱ পৰিছিল মানে এনভায়রনমেন্টৰ পৰা কি হৈছিল বিহেভিয়ারিজমত প্ৰভাৱ পৰিছিল মই এইখিতে দেখুৱাই দিছো এটো সো যেটো ইকোলজিক্যাল সিস্টেম থিওরি কালি পঢ়া হৈছিল হয়নে ইকোলজিক্যাল যদি কোনো পাহৰা নাই ক পাৰিব মই হলো এবাৰ 2 সেকেন্ডত মই ৰিভাইজ কৰি দিছো সিস্টেম থিওরি ঠিক আছে ইয়াত কি কৈছিল এই থিওরিটো মতে কি কৈছিল এই থিওরিটো মতে কোৱা হৈছিল যে পৰিবেশৰ আচৰণ বা পৰিবেশৰ ওপৰত এজন ব্যক্তিয়ে কেনেদৰে প্ৰভাৱ পৰিব পাৰে হয়নে সো পৰিবেশ বুলি কোৱাৰ লগে লগে ইকোলজি বুলি মানে এনভায়রনমেন্ট বুলি কোৱাৰ লগে লগে প্ৰথমে পোৱাখন কি হ'ব তোমাৰ মাইক্ৰো হয়নে মাইক্ৰো আছিল ওকে তাৰ পিছত কি আছিল মেজো আছিল হয়নে তাৰপা আছিল এক্সো আছিল তাৰপা কি আছিল মই কমেন্টত দিব লাগিব সো এইটো আছিল তোমাৰ কি মানে পৰিয়াল ফ্যামিলি সো এটা শিশুৱে কি কৰে ফাৰ্ষ্টতে পোৱা এনভায়রনমেন্ট হৈ গল কি ফ্যামিলি পায় ফ্ৰেন্ডস পায় হয়নে তাৰ কি পায় ফ্ৰেন্ডস বুৰক পায় ওকে ফ্ৰেন্ডস বুৰক পায় পিয়াৰ্স বিলাক পায় কি হয় নেইবাৰ পায় ওকে স্কুলক পায় হয়নে এটসেট্ৰা স্কুলক পায় নামঘৰ মন্দিৰ ওকে এইবিলাক তোমাৰ কি হৈ যাব মাইক্ৰোত পৰি যাব ঠিক আছে সো এই ধৰণে আমি কালি ইকোলজিক্যাল থিওৰি কমপ্লিট কৰিছিলো সো এনভায়রনমেন্টাল ফ্যাক্টৰ বিহেভিয়াৰ ইনফ্লুয়েন্স কৰিবলৈ হলে এটো তোমাৰ কি হ'ব লাগিব ইকোলজিক্যাল সিস্টেম থিওৰি হ'ব লাগিব এটো নহয় তা মানে the learning process through observation and modeling yes so observation and modeling যেটো আছে লাৰ্নিং প্ৰসেস হ'ব এটো এটা লাৰ্নিং কৰিব লাগিব সো লাৰ্নিং প্ৰসেস এটা হয় কিটো তোমাৰ এটা লাৰ্নিং প্ৰসেস হয় কিছিলে প্ৰশ্নটো ওকে what is the focus Bandura social cognitive focus ki তোমার কি the learning process through observation and modeling okay imitation okay theory of imitation বুলি কব পাই theory of model বুলি কব পাই হয়নে বা observation বুলি কব পাই দেন সো এটো কি অপশন নাম্বার সি কারেক্ট হৈ যাব এই কোৱেশ্চনটো কাৰণে yes the learning process through observation and learning এটো কা আছিল Bandura আছিল আমি এটো মন ৰাখিব লাগিব সো এটো কি social learning theory হয়নে social learning এটো কি হ'ব social learning ওকে হিতু হ'ব কি আমাৰ হিতু হ'ব কি আমি কালি দুটা থিওৰি কৈছো ন হিতু হ'ব কি তোমাৰ ইকোলজিক্যাল থিওৰি ওকে নেক্সট কোৱেশ্চন হুইচ টার্ম ৰেফার্স টু দা বিলিফ ইন one's ability to succeed in specific situation according to Bandura কৈছে যে সেই শব্দটো কি বুলি কোৱা হয় যাৰ সক্ষমতা আছে কিবা এটা কৰাৰ ঠিক আছে আৰু এটা বিশ্বাস আছে আৰু হেতু কি বুলি কয় যে বিশ্বাস কৰে যে কিবা এটা কৰিব পাৰিব সেই বিশ্বাসটো কি বুলি কোৱা হয় হদিছে হেতু কোৱা কি সেলফ এফিকাসি ঠিক আছে হেতু কি বুলি কোৱা হয় সেলফ এফিকাসি সাৰ কালি পঢ়িছো এটো কি বুলি কয় সেলফ এফিকাসি বুলি ইয়াক কোৱা হয় ডান yes sir done next question তোমাৰ লাষ্ট হ'ব নেকি what did Bandura mean by reciprocal determinism so মই কালি কৈছো যে reciprocal determinism কি হয় মোৰ দ্বাৰা কালি কোৱা হৈছিল তাৰ পৰা আছিল আমাৰ কি self efficacy আছিল so reciprocal determinism under কি পৰা behavior is determined only by external factor নহয় personal factor behavior and the environment all influence each other yes এটো হ'ব তোমাক কি হ'ব সো প্ৰতিটো বস্তুৱে কি কৰিব এনভায়রনমেন্টক হিতুৱে হিতু কি কৰিব ইনফ্লুয়েন্স কৰিব মই কালি কৈছিলো হয়নে যে পার্সোনাল ফ্যাক্টর বিহেভিয়ার এন্ড দা এনভায়রনমেন্ট অল ইনফ্লুয়েন্স ইচ আদার আমি প্ৰত্যেকই ইজনৰ পৰা সিজনে শিকিব পৰা কি আছে আমাৰ স্থল আছে বা আমি শিকো ঠিক আছে সো পার্সোনাল ফ্যাক্টর বিহেভিয়ার and the environment all influence each other so option number B will be correct for this question ঠিক আছে so এটো হৈ গল option number B last question I hope no I was which of the following best defines Bronfenbrenner's ecological system theory so ekdom paharibo nalage je ecological system theory disile kone Bronfenbrenner disil ঠিক আছে so কৈছে যে তেওঁ which of the following is best defined so তলৰ কোনটো লাইনে এই theory টো best define কৰে মানে সংজ্ঞা দিয়ে প্ৰথমটো কৈছে it focuses solely on biological factor in development নহয় it describes how various systems interact to influence individual development হয় so aru belege tatke bhalke define kore neki
ইট এতিয়ালৈকে আমি বিটো হৈ আছে It emphasizes the role of culture in personality development. অকল কালচাৰৰ লগত আমাৰ সম্পৰ্ক নাই It solely considered the immediate environment of the individual নহয় অকল immediate environment নহয় so B option এ best define কৰিছে কি it describe how various system interact to influence individual development এজন ব্যক্তিৰ বিকাশৰ ক্ষেত্ৰত কি দৰে various ঠিক আছে so various system so বিভিন্ন ধৰণৰ ফিল্ডৰ পৰা মানে বিভিন্ন বস্তুৱে কেনেকৈ সহায় কৰে so হেতু কি বুলি কোৱা আমাৰ ইকোলজিক্যাল সিস্টেম থিওৰি বুলি কোৱা হয় so অপচন নাম্বাৰ বি এই কোৱেশ্চনটোৰ কাৰণে কি হ'ব কাৰেক্ট হ'ব okay in Bronfenner's model which level is closest to the individual so প্ৰথমে পোৱা লেভেলটো কি so closest to কি হয় স্যাৰ macro কি হয় তোমাৰ সৰি micro okay micro আহিব তাৰ পৰা meso আহিব তাৰ পৰা exo আহিব হয়নে তাৰ পৰা কি আহিব exo আহিব ঠিক আছে micro meso ঠিক আছে তাৰ পৰা macro exo ঠিক আছে এইটা হল আমাৰ স্টেজ আছিল আমি কালি পঢ়িছিলো হয়নে okay so এইটোৱে আজি কোৱেশ্চন হেখিনি কি নহয় আৰু এটা আছে Which of the following examples best illustrate the mesosystem in Bronfenner's ecological system? ঠিক আছে okay. So micro আমি কালি পালো micro হৈ গল কি micro আসলে স্যার স্কুল micro আসলে স্কুল parents school parents etc was micro okay parents okay এতিয়া আহিলে তোমাৰ মেজো কাক কয় so মেজো আসলে কি মেজো আসলে স্যার এই ইন্টারকানেকশন কাৰ মাজত মাইক্রো প্লাস মাইক্রো যেতিয়া ইন্টারকানেকশন হ'ব তা কি বুলি কোৱা হয় মেজো সিস্টেম বুলি কোৱা হয় ঠিক আছে so it কৈছে যে which of the following example best illustrate the meso system so তলক কোনটো বেস্ট মেজো সিস্টেমৰ কি কৈছে তোমাৰ এক্সাম্পল ক্যাৰি কৰিছে প্ৰথমটো আহিলে the relationship between a child's parents and their teachers yes এটো হয় so বেস্ট বুলি কৈছে আৰু আমি পঢ়িব লাগিব কি জানি তলৰ কেইটা আৰু ভালকৈ ৰিপ্ৰেজেন্ট কৰে cultural values affecting educational practice a child's interaction at home the influence of mass media on behavior no so option number a কি হ'ব এই কোৱেশ্চনটো কাৰণে প্ৰপাৰ হ'ব সি মেজৰ সিস্টেমক কি কৈছে সিগনিফাই কৰিছে ডান ওকে স্যাৰ so আমাৰ এখিলেকে হে কৈছো আজি ক্লাছটো so মই এই ক্লাছ মানে দেখাবৰ কাৰণে আপোনালোকক দিয়া হল ঠিক আছে so কি ধৰণে আমি টপিক ওয়াইজ এমসিকিউ বিলাক কৰিম ঠিক আছে আমি কি ধৰণে প্ৰতিটো থিওৰি প্ৰতিটো টপিক ওয়াইজ আমি এমসিকিউ বিলাক 200 100 আমি আগবেলা 100 পাঁচবেলা 100 কে আমি ইউটিউব আৰু এপ মিলাই পেলাই আমি ক্লাছসমূহ কৰিম আৰু যদি আপোনালোকে সম্পূৰ্ণ কোৰ্স সম্পূৰ্ণ থিওৰিজ বিলাক পাব খুজে মানে এন্টায়াৰ সিলেবাস ঠিক আছে আপুনি বিদ্যা কোচিং কিতাপৰ এপটো ডাউনলোড কৰি পেলাই আপুনি মাত্ৰ 699 পেমেন্ট কৰি পেলাই সম্পূৰ্ণ কোৰ্সটো লব পাৰিব ঠিক আছে থ্যাংক ইউ ভেৰি মাচ